সকলোৱে অসমৰ কথা শুনিলে দেখিলে লাগিব বেঠা। অসম আছিল সোণৰ খনি, হঠাতে আহিল বিপদৰ বাণী। নাগালেণ্ডৰ পাহাৰ খহি উজনি অসমত সোমাল পানী। দিখৌদি চাংদৰিকা জাঁজি নৈ, পাহাৰৰ বুকুৰৰ পৰা আহিছে বৈ। অসমৰ বুকু অগণন নদী, বাৰিষা আহিলেই হয় বানপানে। ধেমাজি লখিমপুৰ মাজুলী জিলা বানে কৰি থৈ গজুৰুলা। এইবাৰ প্ৰকৃতিয়ে গতি হলানে, নভবা জিলালৈ পানী সোমালে। চৰাইদেউ শিৱসাগৰ যোৰহাট জিলা, বলিয়া বানে পাতিলে খেলা। সেই খেলতে বিপদ আহিলে, বহু মানুহৰ সপোন ভাঙিলে। বহু খেতি পথাৰ বানে পুতিলে, বহু জীৱ জন্তু উটুৱাই নিলে। ৰাতি 10 বজাতে আহিল বান, বহুতো মানুহৰ খাহিলে প্ৰাণ। বহু ঘৰ বাৰী উটুৱাই নিলে, কলীয়া ডাৱৰে আকাশ ছানি ধৰিলে। সঁচাকৈয়ে অসমৰ বহুতো নদী এনেকৈ বাঢ়িলে কি হ'ব গতি। কথাবোৰ ভাবিলে টোপনি সৰে, দুধাৰি চকুলো বাগৰি পৰে। তথাপিও ৰাখো আধাৰ বন্তি, একমত হৈ জয় কৰিম দুখ দুৰ্দশা। মানুহৰ সাহস মৰম আৰু ঐক্য, পুনৰ গঢ়িম অসম সুন্দৰ শক্তিশালী আৰু সমৃদ্ধ।